নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 যদিহে এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে যদি অপেক্ষাৰে বাট চাই আছিল তেতিয়ালে আপোনালোকৰ বাবে এটো বহুতে ভাল খবৰ এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ SSB ITBPN আসাম ৰাইফলমেনত পুনৰ নতুনকৈ পদ মুকলি কৰা খবৰ এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব সিম্পল মেট্ৰিক পাস কৰিলে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি সিম্পল মেট্ৰিক পাস কৰি থৈছে তেতিয়া হলে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব বয়স মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 23 লৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমবিসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে কেতিয়া পৰা এপ্লাই হ'ব কিমান ভ্যাকেন্সি আহিব টেন্টেটিভ সকলো তথ্য জনাম সব ভিডিওটো চাই থাকিব আৰু ফুল ডিটেইলছ ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰি ল'ব পাৰিব এটা ভিডিওটো যেতে সকলো তথ্য জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সব মানে মেকল এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 ডিপাৰ্টমেন্ট নেম স্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব স্যালাৰি 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব এখিনি ভ্যাকেন্সি কনস্টেবল জিডি কাৰণে মুকলি কৰা হ'ব এখিনি বিষয় আপোনালোকে গম পালে ইম্পৰ্টেন্ট ডেট এপ্লাই স্টাৰ্ট হ'ব 27 আগষ্ট 2024 নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে নতুন এডভাৰটাইজমেন্ট মুকলি কৰা হ'ব 27 আগষ্ট 2024 আৰু লগতে ইয়াৰ এপ্লাই 27 আগষ্টৰ পৰা হ'ব আৰু লগতে ইয়াৰ এপ্লাই লাষ্ট ডেট 5 অক্টোবৰ 2024 লৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সাম জানুৱাৰী ফেব্ৰুৱাৰী 2025 জিডি কনস্টেবলৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম সিবিটি আৰু ৰিটেন এক্সামৰ কাৰণে ভালকৈ আপোনালোকে তৈয়াৰী কৰক যদি অসমীয়া মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ বাবে এখন বেষ্ট ইবুক বনাইছো যিখন ইবুকত 2024 চনৰ 20 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে যিমান এক্সাম হৈছিল অসমীয়া মাধ্যমত সকলো বিলাকৰ পেপাৰ কুৱেশ্যন এনসাৰ এই ইবুকখনত আপোনালোকে পাই যাব এটা বহুতো ইম্পৰ্টেন্ট কুৱেশ্যন এই ইবুকখনত আপোনালোকে পাই যাব কাৰণ এসএসসি জিডি কনস্টেবলৰ বাবে এই ইবুকখন আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব এক্সামৰ বাবে বহুতে হেল্পফুল হ'ব ইয়াতে আপোনালোকৰ ৰিজনিং পাই যাব জেনাৰেল নলেজ মেথছৰ পাই যাব আৰু জেনাৰেল ইংলিশ এণ্ড হিন্দি সকলো বিলাকৰ সাবজেক্টে আপোনালোকে এই ইবুকখনত আপোনালোকে পাই যাব এই ইবুকখন যদি আপোনালোকে লয় আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব একেবাৰে দাম কম মূল্য দিয়া হৈছে এখনৰ দাম হৈছে 200 रुपीस কিন্তু আজিৰ বাবে এই ইবুকখন দিয়া হৈছে 139 रुपीस আজিৰ বাবে 27 আগষ্টৰ পৰা এই বুকখন দাম হৈ যাব আজিৰ বাবে ফাৰ্স্ট লঞ্চ কৰাৰ বাবে 139 रुपीस দিয়া হৈছে যদি লব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালক WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব এই ইবুকখন যদি লব বিচাৰে লৈ লওক আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব বহু কষ্টৰে এই ইবুকখন বনাইছো আৰু বহুতো ইম্পৰ্টেন্ট কোৱেশ্যন আপোনালোকে এই ইবুকখনত আপোনালোকে পাই যাব আৰু এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে ভ্যাকেন্সি কিমান আহিব টেন্টেটিভ ভ্যাকেন্সি পাই 64000 ভ্যাকেন্সি এতিয়ালৈকে বৰ্তমান এসএসসি ভ্যাকেন্সি খালি হৈ আছে এসএসসি পাই এসএসসি পাই আপোনালোকৰ পাই 64000 ভ্যাকেন্সি খালি হৈ আছে তাৰে ভিতৰত হয়তো 50000 প্লাস হয়তো এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে অহা খুব চান্স আছে ইতিমধ্যে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছিল এসএসসি পাই 64000 ভ্যাকেন্সি খালি আছিল তাৰে বেছিকৈ ভ্যাকেন্সি এসএসসি জিডি কনস্টেবলে খালি হৈ আছে এই বিষয়ে আপোনালোকে গম পালে 27 আগষ্ট 2024 ত আমি ফুল ডিটেইলছ আপোনালোকক জনাবলৈ পাৰিম সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে হাজু হ'ব পাৰে যোনসকল ক্যান্ডিডেট ইন্টাৰেষ্ট হয় সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।